মানুহটো দেখিছে মোৰ মানুহজনো লাইফত বহুত ঠগ খাইছে ময়ো ঠগ খুৱাই লগ হৈ ডাবল ঠগ খোৱা দিনটোলৈ ষ্টাৰ্ট কৰি দিলোঁ গুড মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম এয়া দেখিছেনে আমাৰ ছোৱালী শুই উঠিয়ে গা ধুলে গোঁসাই ঘৰত চাকি জ্বলাই আহিলে পূজা কৰিলে এতিয়া তাই ব্ৰেকফাষ্ট কৰিব খুৱাই লওঁ আৰু আজি ৰ'দটো মানে ইমানেই চোকা পৰ্দাখন টানি থৈছোঁ এইফালে শুই আছে যে সকলোৰে লাইফত ভাল পোৱা থাকে কিছুমানে ভাল পোৱাটোৰ লগতে বিয়া হৈছে কিছুমানে ভাল পোৱাত ওপৰত ঠগ খাইছে কিছুমানে ঘৰখনৰ কাৰণে ভাল পোৱাজনক ত্যাগ দিব লগা হৈছে হয়নে নহয় সেইটোত ক'ব লগা একো নাই কিছুমানে ভাল পোৱাটোৰ লগত বিয়া নাপাতোঁ বুলি ধৰক কাষ চাপি যোৱাৰ লগে লগে বাধ্যত পৰি বিয়া হ'ব লগা হৈছে কিন্তু এটা কথা কৈছোঁ জোৰ জবৰদস্তি কেতিয়াও কাৰো লগত বিয়া হ'ব নালাগে সেই বিয়াখন কেতিয়াও টিকি নাথাকে গম পাইছেনে আৰু আজিকালি মানে ল'ৰাবোৰৰ ভাল পোৱাটো মই কি দেখিছোঁ জানেনে অকল শৰীৰটোত ছোৱালীজনী শৰীৰটোৰ ওপৰতহে থাকে প্ৰকৃত ভাল পোৱাই কেতিয়াও শৰীৰ নিবিচাৰে অন্তৰ আত্মা যদি মিলি যায় বিশ্বাস থাকে সেইটোক প্ৰকৃত ভাল পোৱা বুলি কয় কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰে মানে ল'ৰা এটাই বিশেষকৈ ছোৱালী এজনীক ভাল পায় যেতিয়ালৈকে শৰীৰটো নাপায় শৰীৰটো পাই যোৱাৰ পিছত আৰু ছোৱালী এৰি দিবলৈ তিল মাত্ৰাও চিন্তা নকৰে কিন্তু সেইটো কথা নহয় নিজৰ ঘৰত যেনেকৈ বায়েক ভনীয়েক আছে তাহাঁতক যদি খেলি কোনোবাই এৰি দিয়ে কেনেকুৱা লাগিব সিটো মাত মাতিবলৈ যাব মোৰ বাক বা ভণ্টিক কিয় এনেকুৱা কৰিছ বুলি তেনেহ'লে সি বেলেগৰ বায়েক বা ভনীয়েকক কিয় সেনেকুৱা কৰে সেইবোৰ কথা যদি অকণমান দকৈ ভাবি চাই নহয় পৃথিৱীখনত এই বেয়া পাপ কামবোৰ কেতিয়াও নহয় মানুহৰ এই ভাৱনাটো নাই মানে অকল নিজৰ ঘৰখন সুখত থাকিব লাগে আনৰ ঘৰ যি হৈ থাকে সেইটো কাৰণেই এইবোৰ পৰিস্থিতি হৈছে নিজৰবোৰ নিজৰ পৰবোৰ যেন কাৰো নিজৰ নহয় পঢ়ি থকা টাইমত বহুতৰতো প্ৰেম এনেকুৱা হৈছিলে একদম গোটেই মানে অলিয়ে গলিয়ে চবেই জানা কিন্তু এতিয়া এনেকুৱা কৰি দেখায় যেন প্ৰেম কৰিয়ে পোৱা নাছিলে মানে প্ৰেম কৰিছে যাকে প্ৰেম কৰিছে তাৰ লগতহে বিয়া হৈছে মানুহবোৰ এনেকুৱা টাইপৰ একো নাই প্ৰেম কৰিলে ধোকা খালে এৰিলে তাৰ পৰাতো কিবা এটা শিক্ষা পাইছে ন কৈছে নহয় প্ৰেম মানে বিবাহ নহয় গম পাই প্ৰেম জন্ম মৃত্যু বিবাহ এইটো কপালৰ লিখন কিন্তু প্ৰেম হৈ যায় মানুহৰ কৰোঁ বুলি নলয় হৈ যায় হৈ গ'লে কেতিয়াবা তাত ভুল হৈ যায় পৰাপক্ষত ভুলটো নহ'বলৈ চেষ্টা কৰিব লাগে কিন্তু মানুহ মাত্ৰেও ভুল বুলি কয় ন সেইটো কাৰণে প্ৰেম মানেও অন্ধ বোলে আৰু মানুহ মাত্ৰেও ভুল অন্ধ আৰু ভুলে মিলি ডাবুল ভুল কৰি পায়ো সেইটো কথা গম পাইছেনে এতিয়া মই ৰুমটো এনেকৈ থৈছোঁ মামনি সৰা মোচা কৰিব এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ যাওঁ ৰুম সৰা মোচা কৰি আছে আমি এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ কাম কৰা দেখিলেই একদম কাম কৰা একদম মানে ৰ'বই নোৱাৰে এফালে উঠি মেলি আহিছে আৰু উঠিয়ে মোবাইল স্ক্ৰল কৰি আছে মানে ভাত খাবলৈ নাপালে হুলস্থুলকৈ আমাৰ তামোল নহ'লে হুলস্থুল আজি তামোল নাই নহয় চাগে ন তোমাৰ কোনে সেয়াই তামোল নহ'লে নহ'ব ৰিংকুও মানে একদম তামোল নহ'লে সিও মানে একদম ক'ৰবাত যোগাৰ কৰি আনিবই মানে কেতিয়াবা দিনতে তামোল কিনিবলৈ যায় মই কিয় নহয় দাদাক লাগিব নহয় সিয়ে খুৱাই খুৱাই গৈ অভ্যাস কৰিছে আজি আমাৰ ব্ৰেকফাষ্টত আছে অমলেট ৰুটি এইফালে বন্ধাকবি ভাজি এইফালে বুটৰ মটৰ ন এখন মোক মানুহ এজনে কমেণ্ট এটা কৈছে ৰিংকুৱে দেখোন বনায়ে থাকে আপোনাক দেখোন অকল ভিডিঅ' কৰি থকাই দেখোঁ এটা কথা কওঁ ৰিংকুক খানা বনাবলৈ ৰখা হৈছে ৰিংকুৱে খানা নবনাই মই বনাম নেকি বাৰু আৰু তেওঁ ইমানকৈ মাথা মাৰি লাভ নাই নিজৰ ঘৰটোত মাথা মাৰকচোন কিয় লোকবোৰত মাথা মাৰি থাকে যাক যিটো কামৰ কাৰণে ৰখা হৈছে সেইটো কামটো কৰিবই লাগিব পইচা এনেই দিয়া হয় নেকি ক'ত যে মাথা মাৰি থাকে নহয় মানুহবোৰে দেখিছেনে ঘামি জুমি মুখখন ধুই আহিছোঁ এই কাঁহ পিতলৰ বস্তুবোৰ যে যদি অকণমান নঘঁহে তেনেহ'লে একদম বৰ বেলেগ কালাৰ হৈ যায় ন তাত সদায় কি দিব জানেনে চাৰ্ফ অকণমান দিব নহ'লে ভিমবাৰ দিব বালি অকণমান লৈ ল'ব বালিত নহ'লে মাটি অকণমান লৈ ল'ব নহ'লে চাৰ্ফ ল'বও পাৰে ঘঁহিব এতিয়া পূৰা ঘঁহি এই কলহটো পূৰা চাফা কৰি থৈ আহিছোঁ মোৰ হাতখন যে কিবা এটা হৈছে নহয় এইটো ফ্ৰেকচাৰে হৈ যাব নেকি বেকা কৰিব নোৱাৰো জানো এইটো দিছেনে ফুলি আহিছে বৰ বিষ হৈছে আৰু এটা কথা কি জানে মানুহ যেতিয়ালৈকে প্ৰেমত নপৰে তেতিয়ালৈকে প্ৰেমৰ সংজ্ঞাটো ভালদৰে বুজিয়ে নাপায় হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত ছোৱালী এজনী বয়ফ্ৰেণ্ডটো এৰি দিলে আৰু তাই মানে ইমানেই কান্দিছে গোটেই
গোটেই ল'ৰা ছোৱালীবোৰে ঘূৰি ঘূৰি চাইছে। মোৰ ইমান খং উঠিছে, মই মানে তাইক এটা কথাই কৈছোঁ, আৰু ভাল পাবি বোলো। কিন্তু তাই জানে ন সেইটো টাইমত, কিন্তু মই তেতিয়ালৈকে ভাল পাই পোৱা নাই যে, সেইকাৰণে মই নাজানো। বৰ খং উঠিছিলে মোৰ। তাই কন্দা দেখি দুখো লাগিছে। দুখত মানে মোৰ বেছি খং কিয় উঠিছে, মানুহবোৰে চাই হাঁহিছে যে, ভাল পোৱা সেই বুলি কৈ হাঁহিছে যে, সেইটো কাৰণে মোৰ বেছি খং উঠিছে। মই সেইকাৰণে তাইক ক'লোগৈ, আৰু ভাল পাবি বোলো। ঠগ খাইছ নহয় এতিয়া। পিছত যেতিয়া মই নিজে ঠগ খাইছোঁ তেতিয়াহে গম পাইছোঁ দেই, ভাল পোৱা বেমাৰটো যে এনেকুৱা বেয়া বেমাৰ, সেইটোত যে মানুহক কেনেকুৱা মাৰি পেলাব পাৰে। আৰু মোৰ প্ৰেম কাহিনী শুনি আকৌ আপোনালোকে হাঁহিব নালাগে, কাৰণ কেলৈ সকলোৰে নিজৰ নিজৰ এটা প্ৰেম কাহিনী থাকে। কিছুমানৰ এটা ভাল পোৱা থাকে, কিছুমানৰতো লেখিব নোৱাৰা, আঙুলিত মূৰত লেখিব নোৱাৰাকৈ ভাল পোৱা থাকে। বেছি ভাল পোৱাটো মানে এনেকুৱা, মানে আজিকালি ছোৱালীবোৰ মানে ইটোৱে এৰি দিলে সিটোলৈ যাব, ইটোৱে এৰি দিলে সিটোলৈ যাব, তেনেকুৱাকৈ একদম চাৰ্কুল এটাৰ ভিতৰত ছোৱালীজনী সোমাই থকা নিচিনাকৈ বয়ফ্ৰেণ্ড থাকে। আৰু এটা কথা, সেই ছোৱালীজনী যদি একেদিনাখনে সেই গোটেইকেইটাৰ আগত ধৰা পৰিবলৈ হয়, কি হ'ব বাৰু? আমাৰ ছোৱালীবোৰো ভুল থাকে, ল'ৰাবোৰো ভুল থাকে। মানে কিছুমানে এনেকুৱা হয়, প্ৰথমতে ল'ৰাটোকে হওক ছোৱালীজনীকে হওক বৰ ভাল লাগে, যেতিয়া প্ৰেমত পৰি গ'ল, একদম কিছুমান ধৰক হাবু ডুবু হৈ গ'ল, তেনেকুৱা সময়তে বেলেগ এটা এণ্ট্ৰি মাৰি দিয়ে, সেই বেলেগটো ফালে গুচি যাব লগা হয়। এই হাবু ডুবু হৈ থকাটো হাবু ডুবু হৈ মৰিলেতো মৰিলেই, নহ'লে সেইটো আধা মৰা হৈ না ঘাট কা না ঘৰুৱা কা, সেনেকুৱা হৈ থাকে মানে। আৰু যেতিয়া প্ৰেমত পৰে মানুহ, তেতিয়া ঘৰৰ কথা নুশুনে নহয়। মানে এই প্ৰেমেই গৈ বিবাহ হয়গৈ ন, আৰু এই বিবাহৰ পিছত মানুহে কি কয়, কিয় যে ভাল পাইছিলোঁ, কিয় যে বিয়া সোমাইছিলোঁ, এইটোৱেই জীৱন। প্ৰেমত থাকোঁতে অন্ধ হৈ থাকে, বিবাহ হোৱাৰ পিছত চকু মেল খায়। এটা কথা কিন্তু মানিব লাগিব, সৰুৰ পৰা ডাঙৰ হ'লেও মায়ে আজিলৈকে যিখিনি কথা শিকাইছিলে সেইখিনি কিন্তু আখৰে আখৰে ফলিয়াইছে। আৰু মায়ে যেতিয়া কয় কাৰোবাৰ লগত, ধৰক মই যাৰ লগতে কথা বতৰা কৰোঁ, যি কৰোঁ, উঠা বহা কৰোঁ, মইতো গোটেইখিনি কথা মোৰ মাক জনাওঁৱেই। আৰু মাৰ সমান ভাল বন্ধু কোনো হ'বও নোৱাৰে। আৰু মায়ে প্ৰতিটো বিপদত সহায় কৰে, কিন্তু আমি মানে মায়ে কোৱা কথাবোৰ বেয়া পাওঁ, কিনো কথা কৈ থাকে। কিন্তু যেতিয়া আমি তাৰ ফলটো পাই যাওঁ, তাৰপিছত কিন্তু মাক গৈ কওঁগৈ, মা হয় আপুনি কোৱা কথাষাৰ হয়। কিন্তু আজিলৈকে যেনেকৈ কৈ সেইখিনি কিন্তু আখৰে আখৰে ফলিয়াইছে। মায়ে যেতিয়া কয় বেছি ঘনিষ্ঠ নকৰিবি নেকি, ঘনিষ্ঠ নহ'বি, বৰ ভাল মানুহ নহ'ব নেকি, ভাল মানুহ নহয়, পিছত তই গম পাবি। কিন্তু যেনেকৈ কৈছে তেনেকেই মই আজি পাই আহিছোঁ। যেতিয়া কয় তেতিয়া আমাৰ আকৌ খং উঠে। লাষ্টত আকৌ তেওঁ কোৱা কথাটোৱে মানিব লগা পৰি যায়। কিছুমান মানুহ আছে, আপুনি ভুল কৰি থাকিলে ভুলটো কৰিছে বুলি গম পায়, কিন্তু মানে চখ চাবলৈ ৰখি থাকে, পাকচোন মজা, পাকচোন মজা। কিন্তু সেই পাক পককৈ থাকোঁতেই নহয়, যেতিয়া নিজৰ ঘৰত সেইটোকে হৈ যায় নহয়, তেতিয়া মজা। কোনোবাই কিবা এটা ভুল কৰিছে যদি গম পাইছে, ক'ব লাগে, মাত মাতিব লাগে। চবতে মাত মাতিব দৰকাৰ নাই, যাক আপুনি চিনি জানি পায়। আমি মানুহবোৰ এনেকুৱা, ৰস পাবলৈ ৰখি থাকোঁ, ৰস পাম আৰু আপুনি আপোনাৰ ঘৰখনৰ গোটেইবোৰ প্ৰব্লেম হ'লে আপুনিয়ে ছল্ভ কৰিব। আপুনি যেতিয়া সেই প্ৰব্লেমবোৰৰ পৰা অকণমান ওলাই হাঁহিব, তেতিয়া মানুহৰ চকুত সেই হাঁহিটো দেখা পায়। আৰু সেই হাঁহিটো দেখাৰ লগে লগে মানুহৰ কি হয় জানেনে, চকু চৰহা চকু জ্বলি যায়, বা ইমান সুখ হৈছে। দুখবোৰ নেদেখে, সুখবোৰ কিন্তু পূৰা দেখে। আৰু যেতিয়া আপোনাৰ দুখবোৰ নক'ব, তেতিয়া আপোনাক ফুটনিবাজ বুলি ক'ব। নিজৰ ফুটনিবোৰ, নিজৰ এটিটিউডবোৰ, সেইবোৰ নেদেখে, গম পাইছানে? পৃথিৱীখনত চব চিনি পালোঁ, জীৱ জন্তু পটককৈ বুজি পোৱা যায়, মৰম দিব পৰা যায়, তাহাঁতৰ পৰাও মৰম পাব পৰা যায়। কিন্তু মানুহক চিনি পাবও নোৱাৰিলোঁ, আৰু মৰম দিলে ওলোটাই আঘাতহে পাইছোঁ। আৰু সেইকাৰণে মই মানুহৰ পৰা অকণমান ডিষ্টেঞ্চ মেইনটেইন কৰোঁ। যিমান কম মানুহৰ লগত কম ঘনিষ্ঠতা কৰিব, সিমানেই আপোনাৰ নিজৰ লাইফটোৰ কাৰণে ভাল হ'ব। মই যেনেকুৱা হয়, মোৰ মানুহজনো তেনেকুৱা হয়, একদমেই মানুহ চিনি নাপায়, চিনি পায় তথাপিও মানে নিজৰ বুলি ধৰি থাকে। কিন্তু নিজৰবোৰ নামতহে নিজৰ, একো কামত নাই। দুখ হোৱালৈ ৰখি থাকে, দুখ হওক, চাম ৰখ, তেনেকুৱা টাইপৰ। এতিয়া মানে মই অকণমান মানুহ চিনি পালেও তেওঁতো একদম চিনি নাপায়, গম পাইছেনে? মানে মোক খং উঠে কেতিয়াবা।
ভাল মানুহৰ লগত বেয়া এটা হ'লে বেয়া লাগে ন বৰ নিজৰ বেয়া মোক কোনোবাই বেয়া কৈছে মই সেইটো সহ্য কৰিব পাৰিম কিন্তু মোৰ মানুহজনক কোনোবাই ঠগি আছে কিবা কৈছে মই মানে একদমেই সহ্য কৰিব নোৱাৰোঁ হয় মই কিবা এটা খং উঠিলে বেয়াকৈ ক'ব পাৰোঁ কিন্তু বেলেগে বেয়াকৈ কোৱাটো মই একদমেই নোৱাৰোঁ মানে দুইটাই ৰাম ঠগন খোৱা ঠগন খাই খাই ইমানটো পালোহি আৰু গম পাইছেনে ভলিচি চুৰত গেছে দেই গানটো গাই দিয়াচোন সঁচাকৈ দেই আমি যেনেকুৱা আমি আচলতে আনক তেনেকুৱা বুলিয়ে ভাবোঁ ন আমাক যে ঠগন দিব বুলি কেনেকৈনো জানো একো নাই বাৰু তাৰ কাৰণে আজি দাঁতকেইটাকে উলিয়াব পাৰিছোঁ কোনোবাই আমাক ঠগন দিলে বুলি তেওঁলোকনো কিমান ভালকৈ আছে ন নাপায় মানুহে মানুহক ইমান ঠগিব নাপায় গম পাইছেনে সত্যত থাকিলে ভগৱানে সহায় কৰিব সেইকাৰণে আমাক ভগৱানে সহায় কৰিছে আমাক দুটাক লগ পাই দিলে সেইকাৰণে এতিয়া আমি সুখী ন আমি দুইটাই দুইটাৰ ওপৰত ইমানে চকু মুদি বিশ্বাস কৰিব পাৰোঁ আমি কেতিয়াও ইটোৱে সিটোৰ মোবাইল চেক নকৰোঁ গম পাইছেনে সেইটোৱে উপায় নাই আৰু মানুহ যেনেকুৱা হয় ন তেনেকেই থাকিব কিন্তু তথাপিও কম নিজৰ দুখটো সহ্য কৰিব পাৰিলেও আনৰ দুখবোৰ সহ্য কৰিবলৈ বৰ টানো এতিয়া নিজে দুখ পোৱাৰ পিছত গম পাইছোঁ মানে কিমান কষ্ট হয় মানুহৰ সেইকাৰণে ঠগি একো লাভ নাই যিটো সঁচা সেইটো ক'ব লাগে নাটক কৰিবলৈ মন গ'লে নাটকৰ স্কুলত এক নাম লগাই লৈ চিনেমাই এক্টিং কৰিব পাৰে ন বহুত পৃথিৱীত মুখা পিন্ধা মানুহ আছেও ইমান মুখা পিন্ধা মানুহ আছে নহয় মানুহৰ মুখাবোৰ খুলি দিলে নহয় ঘিণ লাগি যাব মানে ঘিণ লাগিব সেইকাৰণে মই আজিকালি মানুহক কেয়াৰ নকৰোঁ কোনোবাই মোক ভাল পায় বেয়া পায় কোনো কথা নাই মই যাক ভাল পাওঁ মই একদম অন্তৰ উজাৰি ভাল পাওঁ আৰু তাৰ কাৰণে তেওঁৰ কাৰণে মই জান প্ৰাণ দিব পাৰোঁ সেইটো মোৰ স্বভাৱ আৰু যাক মই ভাল নাপাওঁ যোনে মোৰ পিঠ পিছে কাম কৰে নহয় তাক মই মাত্ৰ চিনি থৈ দিওঁ আৰু ভগৱানৰ ওপৰত দিওঁ আৰু ভগৱান আপুনি বিচাৰ কৰিব তেনেকৈ ভগৱানে বিচাৰো দি আছে দেই আপুনি ভুল কৰি আকৌ বিচাৰ দিয়ক বুলি ক'লে নহ'ব দেই সৎ পথত থাকি ভগৱানৰ ওপৰত এৰি দিব ভগৱানে চব বিচাৰ কৰিব চকুৰ আগতেই দেখি আছোঁ সেইকাৰণে মানুহে যে কয় বদলা ল'ব লাগে বুলি একো বদলা ল'বলৈ দৰকাৰ নাই কি বদলা ল'ব আমি শত্ৰু এটাক মৰ বুলিও ক'ব নোৱাৰোঁ কিয়নো এটাই ক'ব পাৰোঁ সুমতি দিয়ক ভগৱান তেওঁ ভাল হওক বেয়া স্বভাৱবোৰ আঁতৰি ভাল হওক সেইটোৱে ক'ব পাৰোঁ পৃথিৱীখন যিমান ধুনীয়া মানুহবোৰ সিমান ধুনীয়া বেয়া সেইটো কাৰণে চাই চিতি আৰু সৎ পথত থাকিব আৰু নিজৰ কৰ্ম কৰি যাওক কেতিয়াও ভগৱানে আপোনাক লগ নেৰে গম পাইছেনে মানুহৰ লগ এৰ খালেও এৰ খাওক ভগৱানে আপোনাক কেতিয়াও লগ নেৰে দুদিন কষ্ট হ'ব পাৰে কিন্তু কষ্টৰ পিছত সুখ আহিবই গম পাইছেনে সেইটো চিৰসত্য আৰু মোৰ ভগৱানৰ ওপৰত অটল বিশ্বাস আছে কৈছোঁ নহয় আপোনাক তেনেকৈ মই প্ৰমাণো পাইছোঁ আৰু মই অকণমান ক্ষীণাইছোঁনে বাৰু কেইদিনমান খোজকাঢ়ি মানে ক্ষীণ লাগি গৈছে আৰিয়া বাৰ্থডে আগলৈকে ক্ষীণাব লাগিব আৰু গম পাইছেনে মানুহজনকো কৈছোঁ ক্ষীণাই লোৱা বুলি আজি আকৌ ইমান টোপনি ধৰিলে নহয় কালি ৰাতি যে আৰিয়াই 2টা বজাত উঠি খেলি আছে বাপেকৰ লগত আঢ়ৈটাত বাপেক শুই গ'ল মই সাৰ পাই আছোঁ মোৰ মাথাটো গৰম উঠি যায় কেতিয়াবা মানে তাতে হাতখনৰ কথা কৈছোঁনে হাতখন ফ্ৰেকচাৰ হৈছে চাগে ডক্টৰক দেখাব লাগিব এইটো বেণ্ডেজ নকৰিলে মোৰ হাতৰ জইনটো মানে খোল খাই যাব পাৰে ঠিকনা নাই খোৱাৰ পিছত সুখ আহে বুলি কয় যে সেয়াই দেখিছেনে মই ইমান ভাল মানুহ এজন পাইছোঁ সেইটোৱে কথা গম পাইছে ঠিক আছে দিয়ক তেন্তে আজিলৈ ৰাখিছোঁ সদায় কোৱাদৰে কওঁ ভগৱানে সকলো মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট